কংগ্ৰেছৰ টিকট ঘোষণাৰ পিছতে নিজ সমষ্টিত উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ। চমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ ৰাজীৱ ভৱনত জনজাতীয় লোকনৃত্য গীতেৰে উষ্ম আদৰণি নেতাগৰাকীক শ শ দলীয় সমৰ্থকৰ। ভাৰতীয় জাতীয় কংগ্ৰেছ এক মহাসাগৰ বুলি উল্লেখ কৰি সকলোৰে সহযোগত চমৰীয়া সমষ্টিত আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ ৰেকিবুদ্দিন আহমেদৰ। কোনোবাই যদি এই যুদ্ধৰ সময়ত পিছুৱাই যায় কাপুৰুষ হ'ব লাগিব বুলি দল ত্যাগী কংগ্ৰেছীক কটাক্ষ ৰেকিবুদ্দিন আহমেদৰ। আজি এটা শুভ সময়, পবিত্ৰ ৰমজানৰ মাহ আৰু শেষৰ ফালে ৰহমতৰ আল্লাহৰ পৰা আমি পবিত্ৰ ৰমজানৰ ৰোজাৰ পৰা আৰম্ভ কৰি আমি এটা শেষ পৰ্যায়ৰ সময়লৈ আগবাঢ়িছোঁ। আৰু এই পবিত্ৰ সনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকাত চমৰীয়া সমষ্টিৰ প্ৰাৰ্থী তালিকা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ঘোষণা কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৰ্বভাৰতীয় হাইকমাণ্ড, অসমৰ হাইকমাণ্ড গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং সাহেব ডাঙৰীয়া আৰু তামাম ছেক্ৰেটাৰী, ইনচাৰ্জ, জেনেৰেল ছেক্ৰেটাৰী আৰু চেণ্ট্ৰেল কমিটিৰ মল্লিকাৰ্জুন খাৰ্গে সাহেব, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী মেডাম ডাঙৰীয়ানী আৰু তামাম যিমান আমাৰ আলাকামান আছে ইলেকশ্যন কমিটি সকলোকে ধন্যবাদ জনাইছোঁ। আজি এটা আমাৰ কাৰণে সৌভাগ্যৰ এটা শুভ সময়। তিনিবাৰ বিধায়ক হোৱাৰ পিছত চতুৰ্থবাৰৰ কাৰণে নৱগঠিত 27 নম্বৰ চমৰীয়া সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম আমাক যথেষ্ট প্ৰয়োজন। আৰু মোৰ বিশ্বাস আছে চমৰীয়াবাসী জনসাধাৰণৰ নেতৃত্বত সমগ্ৰ অসমৰ 126টা সমষ্টিৰ ভিতৰত এক বিশেষ স্থান চমৰীয়া সমষ্টিয়ে দখল কৰিবলৈ সক্ষম হ'ব। যোৱা 15টা বছৰৰ যিখন দাপোন আছে সেই দাপোনত আমাৰ কৰ্ম জিলিকি আছে। আৰু অহা সময়টো নতুন এই সমষ্টিত আমাৰ বহুখিনি কাম কৰিবলগীয়া আছে ৰাইজৰ কাৰণে, দহৰ কাৰণে। আৰু মোৰ বিশ্বাস যোৱা 20টা বছৰে আমাৰ আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াই মোক প্ৰত্যেকটো পদক্ষেপত সহযোগ কৰি আহিছে, মোক সদায় উপদেশ দি আহিছে। আৰু মোৰ কৰ্মৰ লগত সদায় সঠিক কৰ্ম যাতে হয় তাৰ কাৰণে আপোনালোকে মোক সদায় এটা মাৰ্গদৰ্শন দি আহিছে। মই আশা কৰিছোঁ এইকেইটা দিন আপোনালোকে মোক আশীৰ্বাদ দিব। এক শক্তিশালী চমৰীয়া সমষ্টি, জাতি ধৰ্মৰ ঊৰ্ধত আৰু যিসকলে টিকট বিচাৰিছিলে আমাৰ লগত, আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে তেওঁলোকে আমাক সকলোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন শক্তিশালী কৰি ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব। একতাৰ দোলেৰে বান্ধ খাই আমি এই নিৰ্বাচন আগুৱাই লৈ যাম। আৰু আপোনালোকে আজি প্ৰথম দিনটো দেখা পাইছে কিদৰে জনসাধাৰণৰ ভিৰ। আৰু আজি জানে ৰমজানৰ সময়ত আমাৰ মানুহৰ ইবাদতৰ লগত জড়িত থাকে, তাৰ পিছতো ৰাজপথত এয়াৰপৰ্টৰ পৰা যিদৰে ভিৰ, কি সূচায় আপোনালোকে জানে। সদশেষত আপোনাক ধন্যবাদ জনাইছোঁ, কাৰণ আমি এতিয়া অলপমান আগফালে আগবাঢ়ি যাম চমৰীয়াৰ সেইটো প্ৰান্তত, আৰু তেওঁলোকো অপেক্ষা কৰি আছে। আকৌ এবাৰ আপোনালোকক পবিত্ৰ ৰমজানৰ শুভেচ্ছা জনালোঁ, অনাগত ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ। আৰু যি দুখন লিষ্ট ইতিমধ্যে আউট হৈ গ'ল সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা, এই লিষ্ট দুখনৰ যিমান পাৰ্টি সকলোৰে কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। 26ত যাতে আমি শক্তিশালীভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত, ৰাহুল গান্ধীৰ নেতৃত্বত এক শক্তিশালী স্থিতিত অৱতীৰ্ণ যাতে হ'ব পাৰোঁ তাৰ কাৰণে আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।